Hello everyone, assalamu alaikum, namaskar. সকলোকে মই নতুন ভিডিঅ' স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে। মোৰ পিছে আপোনালোকৰ দুৱাৰ আশীৰ্বাদ ভালে। এতিয়া বৰ্তমান মই সুস্থ আৰু আজি হৈছে হস্পিটালৰ সেকেন্ড ডে দিনাখন কি কৰা হয় ইভিনিং টাইমত খুজকাৰিব দিব লগা হয়। মোৰ কি মনৰ ভাব জানেনে, এই ডক্টৰে যেতিয়া আহিব ডক্টৰে ক'ব উঠা লগালগ মইতো উঠিব নোৱাৰিম, তো সেই ভাবিছো মই মিষ্টাৰক লগত লৈ মানে নিজে ট্ৰাই কৰো লাহে লাহে, যেহেতু মই উঠি বহিবলৈ আধা ঘণ্টা লাগিছিলে, তাৰ পাছত বিছনাৰ পৰা নামিবলৈ আধা ঘণ্টা লাগিছিলে। তো সেনেকৈ কৰি মই বিছনাৰ পৰা নামিছো, কিন্তু মোৰ জিও ওলাই গৈছিলে। আৰু এটা কথা জানেনে, ফাৰ্ষ্ট ডে দিনাখন যিমান দুখ পোৱা যায় সেকেন্ড ডে দিনাখন 10% কমি আহে। মাইনাকলে বহি আছে শুই আছে আমার গলে বলে শুই আছে আমাক এইয়া ডাঙৰ জীয়েক এইয়া হালদা জীয়েক চাই আছে এইয়া আমাজনী চব খুলি হৈ আছে, কিজনিবা ভায়েকক লৈ যাব পাৰে। বেটি শুই আছে সেইখন বিছনাতে, বেবিক লৈ ভণ্টি বহি আছে, লগতে আম্মা আৰু মই ইয়াতে খোজকাঢ়িব গৈছিলোঁ, যিহেতু খোজকাঢ়ি আহি ইয়াতে অলপ ৰেষ্ট লৈছোঁ। আৰু এতিয়া মানে মোৰ কি হৈ গ'ল, ইমানেই মই কান্দিছোঁ ইমানটো হ'বই, অলপ একো নাই। কালি আমি আছিলোঁ 101 আৰু ৰাতি অতি হোৱাৰ পাছত গ্ৰাউণ্ড ফ্ল'ৰলৈ শ্বিফ্ট কৰিলে আমাক। এইজনী শুই আছে। তই ভকতীয়া আহি গ'লি, ক'ৰ পৰা আহি গ'লি দুটা? মিঠাই খালি নাই? তই খালি নাই? পেটলা মজা ন? ইমান গৰম, আচপিনত ঠাণ্ডা লাগিছে, মোজা পৰ্যন্ত পিন্ধাই দিবলগীয়া হৈছে। এতিয়া অকণমান কম হৈছে? হা কমিছে নাই অলপ ঠাণ্ডাটো? অকণমান, সেইকাৰণে চবকে উলিয়াই দিলোঁ। বাহিৰত আছে চব, আমি দুটা আছোঁ ইয়াত বৰ্তমান। আমাৰ মোকতো দেখুওৱা কণ্ডিশ্যনতে নাই, ইমানেই ঘাম লাগি ওলাইছে, মূৰতো কিবা এটা দাগ দি দিছে। একো নাই দিয়া, আৰাম পাবা। মই একেবাৰে অ'কে আছিলোঁ, কিন্তু হঠাৎ মোৰ ইমানেই কঁপনি উঠিছিলে, মই চকীত বহি আছিলোঁ, আপোনালোকে দেখা পাইছিলে। কিন্তু সেই চকীতে মোক মানে গোটেই ব্লেংকেট, এখন নহয় দুখন নহয় তিনিখনকৈ ব্লেংকেট মোক মায়ে দি দিছে ওপৰত। ঘাম চাই দেখাইছোঁ, ঘাম গোটেই মানুহজনী টিক খতম, ব্লেংকেট লৈ শুই আছে। অকণমান কমিছে? হা কমি যাব। 12 বাজি গৈছে দেই, আৰু সঁচাকৈ 12 বাজি গৈছে। কেইটা বাজিছে মই টাইমটো নাজানোৱে। টাইমটো এবাৰ দেখাই দিওঁ। পূৰা 11:53, 12 বাজিব হৈছে। আৰু 12 5 লগতে আমাৰ দুটাৰো বাজি গৈছে। 12 বাজি গৈছে দেই, 12 বাজি গৈছে। তাতে এচি ৰুমটো লৈ লাভ নাই। কেনেকুৱা জ্বৰ উঠিছিলে তোমাৰ? বহুত বেয়া জ্বৰ উঠিলে, যিটো জ্বৰ মানে আজিলৈকে কেতিয়াও উঠা নাছিলে। ভয়ংকৰ ন? বাকী বডিটো তোমাক কেনেকুৱা লাগিছে মানে? আৰু তোমাক যে সেই মেকআপৰ বস্তুখিনি আনিছিলা যে অলপ চলপ, যে ধৰা লিপষ্টিক ফাউণ্ডেশ্যন লগাবানে? লিপ বাম লগাইছিলোঁ আৰু। লিপ বামটো ঠিক আছে, মানে ফাউণ্ডেশ্যনটো যে নহ'ব। দুজন মানে কমেণ্ট কৰি এনেও জনাইছিলে পিছে যে নহ'ব, কাৰণ তেওঁলোক এক্সপিৰিয়েঞ্চ আছে, জনাই দিছে। মইনো কি জানো, মই বোলো এইটো একেবাৰে ইজি পানীয়া। আৰু এতিয়া লোহাতকৈ বেছি নেকি? এতিয়া তাই অকণমান কথা পাতিছে বাৰু ন? দিয়া এতিয়া বেবী
ৰাতি বাজিছে কেইটা 3টা বাজিবলৈ 1 মিনিট আছে 3টাই বাজিব আজি আজমিনৰ ছেকেণ্ড ডে ন নাই কালি আৰু অলপ বেছি হেক্টিক আছিলে আৰু তো সেইটো কাৰণে মই ৰাতি গুচি গৈছিলোঁ আৰু কালি যিহেতু হোৱা নাছিলে অতি এতিয়াতো আপোনালোকে দেখিলে তাই হৈ গ'ল ধুনীয়াকৈ ৰাতি বাজে 3টা মাক বেবীৰ লগত আছে আৰু মই কি কৰিম টোপনি লগা নাই ডাঙৰ চিপছ এটা কিনি আনিছিলোঁ তাই খাই আছোঁ মাজে মাজে মাতি দিয়ে তাই সেইকাৰণে উঠি দিব লাগে কি খাম চিপছৰে খাম আগত পাইছে দেখি জানো তাকে আকৌ এতিয়া চাব লাগিব কি হৈছে কি নাই আমাৰ মোক আইডিয়া দি আছে মাক বাই বনাবলৈ ইমান ইজি নহয় সেইটো হয় নতুন নতুন লাইফৰ এক্সপিৰিয়েঞ্চ এতিয়া হৈ আছে আজি এতিয়া ক'ব গ'লে মই হোৱা নাই আমাৰতো অকণমান দেৰি হ'লে আজপিনো অকণমান একো নাই একো নাই একো নাই একো নাই একো নাই হৈ গ'ল হৈ গ'ল হৈ গ'ল হৈ গ'ল হৈ গ'ল মই মোহাই দিলোঁ মোক লগ কৰিব মোৰ ভাই লগ আহিছে আহি আছে কণ্টিনিউ আহি আছে এইকেইটা আৰু 4টামান আছিলে সিহঁতি গ'ল অহা যোৱা কৰি থাকে আৰু টাইমটো কেইটা হৈছে টাইমটো চাওঁ আহি আছে আৰু মোৰ টাইমটো ধুনীয়া পাছ হৈ যায় ইয়াত আমি কথা পাতি আছিলোঁ কোন ক'ত জন্ম হৈছে কি আছে বুলি আৰু গোটেই ফেমিলি ইয়াত জন্ম হৈছে অঁ আৰোগ্য ভৱন অলপ ধুনীয়া ধুনীয়া মমেণ্টবিলাক অলপ কেপচাৰ কৰি লৈছোঁ ন থাকি যাব হয় নাই কালি আমাৰ ল'ৰা ছোৱালীয়ে চাব পাৰিব কি কোৱা যে এইকেইটা মোৰ চব চাচা আৰু আমাৰ প্ৰথম লগৰ চাগে মই বিয়া পাতিলোঁ আমাৰ মাইকটো আৰু আহি আছে কালি চাগে ছুটি দি দিব ন আমি যাম চবে কোৱা আজি পুৰা মাত ওলাইছে তোমাৰ আজি পেচেণ্টৰ বেডত নাই বাৰু দেই এইবিলাক ধুনীয়া ভৰ গিফ্ট উঠিছে যোনখিনি আমি এনেকৈ বাস্কেটত ভৰাই দিছোঁ আৰু কত আছে ইমানেই মানে আছে আৰু বহুতখিনি ঘৰ উঠোৱা হ'ল আৰু আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ ইমান দোৱা কৰিছিলে যাৰ কাৰণে একদম ন আৰু ইমান ধুনীয়াকৈ শুভেচ্ছা জনাইছে আৰু ইনষ্টাগ্ৰামতো ইমান মেছেজ আহিছে তো এতিয়া মোৰো মেছেজ আহিছে কিন্তু কাৰণ ছবিটা জানেই মই সকলোকে ৰিপ্লাই কৰিব পচিবল নহয় আৰু আমি ৰিপ্লাইবোৰ কৰিব পৰা নাই সেইটো কাৰণে বেয়াও লাগিছে আৰু গম পাবই যে কাৰণ এইটো পৰিস্থিতি সকলোৱে বিজি হৈ থাকে ন মোৰতো বাৰু ৰিপ্লাই কৰাত মই কণ্ডিশ্যনলৈ নাছিলোঁ আজি অলপ ভাল পাইছোঁ আৰু যিমান মানে কথা এটা কৈছোঁ আমি ভাবিছিলোঁ যে এনেকৈ কৰিম কিন্তু সেনেকৈ শ্বুটটোৰ কথা কৈছোঁ এতিয়া কোনফালে কৰিম হয় নাই নহয় এইফালে পৰা দৰা মেলি তথাপি যিখিনি মই পাৰিছোঁ আমাৰ যিটো প্ৰথম অভিজ্ঞতা আমি নাজানো কেনেকৈ কি হ'ব নহ'ব সেইটো কাৰণে মানে চব আমাৰ কাৰণে নতুন নতুন হৈ আছে গোটেইখিনি কেপচাৰ কৰিবলৈও অসুবিধা হৈ গৈছে যিমান পাৰিছোঁ অলপ চলপ কৰিছোঁ আৰু দেখাইছোঁ আৰু যিখিনি মই ভবা নাছিলোঁ মোক ফাৰ্ষ্ট ডে যেনেকুৱা লাগিছিলে মই ভবা নাছিলোঁ যে মই ইমান সোনকালে আলহী আহিছে আহিয়ে আছে আলহী ন কোৱা মানুহৰ কথা কৈছিলোঁ মানুহ আহি আছে আৰু ন আৰু ইমানেই মানুহ ইমানে আৰু ইমান আহিছে যে ভালো লাগিছে বহুত ভাল লাগিছে আৰু কি ক'ম আৰু কথাই নোলাইছে পাহৰি গৈছে আৰু আচমেন কালি শুলা মই কালি ঘৰ গুচি গ'লোঁ ন কাৰণ মই কৈ আছিলোঁ যে মই ভাবিছিলোঁ যে মই প্ৰথম দিনাখন যোনটো কণ্ডিশ্যন মোৰ লগত বুলি নহয় চবৰে মোৰ যে ইমান সোনকালে যে মই ভাল পাওঁ মই
মই ভবা নাছিলোঁ কিন্তু অনলাইন পৰা মানে মই এতিয়া বহুতখিনিয়ে ভাল পাইছোঁ নিজে নামিব মানে এইখন শিক্ষা মই নামিব নোৱাৰোঁ মানে আবাই যাবা আপুনি কেতিয়া যাব আৰু এতিয়া আহি গ'ল মোৰ নিজৰ খানা মানে খিচিৰি এটা কথা গম পায়নে মই খিচিৰি খায়ো খুব বেছি ভাল পাওঁ কাৰণ যি খাবলৈ আছিলে হেঁপাহ পলুৱাই খালোঁ সেইটো সকলোৱে গম পায় তো এইকেইদিন খিচিৰি চলি যায় কোন ধৰণৰ মানে মোৰ যে দুখ লাগিব যে মই খিচিৰি খাইছোঁ চবে বেলেগ বেলেগ বস্তু খাইছে সেইটো কোনো কথা নহয় আৰু এটা কথা কৈ দিওঁ আপোনালোকে বহুতে সুধি আছিলে আমাৰ বেবী বয় হ'ল নে বেবী গাৰ্ল হ'ল নম্বৰৰ দিন এতিয়ালৈকে দিনটো কমপ্লিট হোৱা নাই আৰু আমাক ছুটি দিলে কাৰণ আমি দুইটাই পূৰা অ'কে আছোঁ সেইটো কাৰণে ছুটি দিলে এফালে মিষ্টাৰ মাহঁত গ'ল বস্তু বাহানিবোৰ সামৰা হৈ গ'ল আৰু হস্পিটেলত কিবা কি থাকে ফৰ্মেলিটিজবোৰ থাকে ন তো সেইখিনিৰ কাৰণে মিষ্টাৰে পূৰা লিখা লিখি কামত ব্যস্ত হৈ আছে আজি আমাৰ ছুটি ন আজি স্পেচিয়েল দিনত স্পেচিয়েল আজি তোমালোকৰ আজি বাবুৰ বাৰ্থডে বাবলিৰো বাৰ্থডে আৰু ভাইনৰ মানুহৰ বাৰ্থডে হ'লে চেলিব্ৰেট নকৰিলেও ঘৰৰ মানুহখিনিতো এটা চেলিব্ৰেট কৰে আৰু ন তাৰ হিচাপত আজি আৰু এটা খুচি এতিয়া আমি ঘৰো যাম তো এয়া আমাৰ বেডী মানে খুচি ডাবল আধা আধি গ'লে বাৰু এইফালে শুই আছে আৰু মোৰ ওচৰত আছে ORS খাই আছোঁ আৰু আজি মোক মানে মোক 3 দিনৰ প্ৰথম দিনাখন মোক দিলে ৰঙা চাহ বিস্কুট প্ৰথম দিনাখন বিলাইছে মই নোৱাৰিম সেইটো একেবাৰে ভিডিঅ'বিলাক চালে গম পাব যে মোৰ চকু পানী তোমাৰ কেনেকৈ ওলাই মই ভাবিলোঁ আৰু মই উঠিব মানে তোমাৰ চকু পানী দেখি মানে যে মই যে তোমাক যে ভিডিঅ' কৰিম বা কিবা কৰিম মই মানে মৰাও নাই মানে তোমাৰ টেনশ্যন হয় জানো বিশেষকৈ মোক লৈ মোৰ চকু পানী ওলাইছে তুমি এবাৰ কান্দাও নাই তেতিয়াহে গম পাম মানুহ হ'লে চুকে টুকে কান্দে তুমি চকুত কান্দিছিলা এতিয়া মই খাই আছোঁ ORS মোৰ প্ৰথম দিনাখন মোক দিলে ৰঙা চাহ তাৰপাছত মেৰিগ'ল্ড বিস্কুট পানী আৰু ORSৰ পানী এই তিনিটা বস্তু দিলে ছেকেণ্ড দিনাখন দিছে মোক খিচিৰি তাৰ থাৰ্ড ডে দিনাখন চব খাব দিছে মানে মাছ চাছ চব খাব দিছে মোৰ ফোনটো কৰিছে ফোন বাজি আছে নি তো আজি আমাৰ ছুটি হ'ব বাকী চাই থাকিব আৰু ঘৰ যাম ভাইটি আহিব নিবৰ কাৰণে আধাৰ কাৰ্ডখন যে কওঁ যে লৈ আহিব লাগে এয়া চাওক আধাৰ কাৰ্ডৰ কাম এখন আধাৰ কাৰ্ড কিহৰ কাৰণে সেইটো কৈ দিছোঁ বেবীৰ যোনটো বাৰ্থ চাৰ্টিফিকেট হ'ব যে তাৰ কাৰণে এখন ডকুমেণ্টেশ্যন ফিল আপ কৰিব লাগে সেইটো কাৰণে বাৰ্থ চাৰ্টিফিকেটখন বিচাৰে ষ্টাৰ্টিঙত একো নালাগে কিন্তু লাগে লাষ্টত ডিচাৰ্জ দিয়ে এতিয়া আৰু চাই থাকিব দেই এইফালে মোৰ কেন্দুলা খাই খাই মানে চেলাইন লৈ লৈ হাতৰ অৱস্থা এনেকুৱা এৰাই দিলোঁ এইফালে আমি ৰেডি হৈ গ'লোঁ এতিয়া আমি যাওঁ এইফালে মা আমি যাওঁ আৰু ৰুম টাটা বাই বাই টাটা বাই বাই টাটা টাটা এই দিগদাৰ হ'ব একো দিগদাৰ নহয় হা টাটা বেটিয়ে কৈছে ব ভাই কি ক'ত যাব মানে এতিয়া মেইন কথাটোলৈ আহোঁ মোৰ বেবী বয় হ'ল নে বেবী গাৰ্ল হ'ল
তো আপোনালোকে বহুতেই কৈ আছিলে ছোৱালী হ'ব তাৰে ভিতৰতে ল'ৰা হোৱাৰ কথাও কৈছিলে হয় মোৰ বেবী বয় হ'ল মানে আমাৰ বেবী বয় হ'ল তো বহুতেই কৈ আছিলে যে যেতিয়া বেবী বয় হ'ব মোৰ নামটো ল'ব কাৰণ বহুতেই মানে ধৰক 40% বেবী বয় কৈছিলে 60% গাৰ্ল কৈছিলে তো সেইটো কাৰণে নামটো ল'বলৈ অলপ অসুবিধা হয় আৰু এতিয়া আপোনালোকৰ দায়িত্ব যে ধুনীয়া এটা নাম আপোনালোকে ক'ব আমাক বাকী তাৰে ভিতৰত আমি সিলেক্ট কৰিম আৰু এতিয়া আপোনালোকৰ অকল দোৱা আৰু আশীৰ্বাদৰ প্ৰয়োজন আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আজিলৈ বাই বাই নতুন ভিডিঅ'ত আকৌ লগ পাই আছোঁ